নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। উন্মুক্ত নলা নৰ্দমাক লৈ কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয়। উন্মুক্ত হৈ থকা প্ৰতিটো নলা নৰ্দমা শীঘ্ৰে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। কেৱল ইমানেই নহয়, গুৱাহাটী মহানগৰীৰ লগতে অসমৰ প্ৰতিটো উন্মুক্ত নলা নৰ্দমা সম্পূৰ্ণৰূপে ব্যৱস্থাৰ নিৰ্দেশ প্ৰদান। এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো। এই মুহূৰ্তৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে। মহানগৰীৰ উন্মুক্ত নলা নৰ্দমাক লৈ কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয়। আমি জনাই যোৱাৰ চেষ্টা কৰিছো আৰু উন্মুক্ত হৈ থকা প্ৰতিটো নলা শীঘ্ৰে বন্ধ কৰাৰ নিৰ্দেশ। 25 মেৰ ভিতৰত কাম কাজৰ অগ্ৰগতিৰ খতিয়ান দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক যিকোনো তথ্য দাখিল কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ। আৰু গুৱাহাটীৰ নহয়, সমগ্ৰ অসমৰ নলা নৰ্দমা সম্পূৰ্ণৰূপে নিৰ্মাণৰ ব্যৱস্থা কৰা। আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। উন্মুক্ত নলা নৰ্দমাক লৈ এতিয়া কঠোৰ হোৱা দেখা গৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। এই মুহূৰ্তৰ আটাইতকৈ এটা ডাঙৰ খবৰ, উন্মুক্ত হৈ থকা প্ৰতিটো নলা শীঘ্ৰে বন্ধ কৰাৰ নিৰ্দেশ। 25 মেৰ ভিতৰত কাম কাজৰ অগ্ৰগতিৰ খতিয়ান দাখিলৰ নিৰ্দেশ। আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক যিকোনো মুহূৰ্তত আদালতত তথ্য দাখিল কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ। কেৱল গুৱাহাটী মহানগৰীৰে নহয়, সমগ্ৰ অসমৰ নগৰ চহৰসমূহৰ নলা নৰ্দমাসমূহ সম্পূৰ্ণৰূপে নিৰ্মাণৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। আৰু কোনো চহৰত যাতে নলা নৰ্দমা উন্মুক্ত হৈ থাকিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ। লোক নিৰ্মাণ বিভাগে গুৱাহাটী মহানগৰীত ক'তো নলা নৰ্দমা উন্মুক্ত হৈ থকা নাই বুলি ন্যায়ালয়ত তথ্য দাখিল কৰিছিল। এই তথ্য অগ্ৰাহ্য কৰি ন্যায়াধীশৰ মন্তব্য, মই অহা যোৱা কৰোঁতে উন্মুক্ত হৈ থকা বহু নলা দেখিছো। আৰু অধিবক্তা সঞ্জীৱ চমৰীয়াৰ এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ ন্যায়ালয়ৰ। আমাৰ হাতত মন্তব্য আছে, আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো। বন্ধ কৰা যিটো প্ৰক্ৰিয়া, 4টা খুঁটিত আমি এনেকুৱা বহুখিনি আমি গুৱাহাটী মহানগৰত দেখিবলৈ পাম। যি হওক, এতিয়া উচিত ব্যৱস্থাখিনি ল'লে ভাল হয় আৰু। ঠিক আছে, উত্থাপন কৰা হৈছিলে যে চৰকাৰী পক্ষৰ পৰা তেখেতসকলে কিছুমান তথ্য লোৱা আহিছিলে, হাতত আছিলে। আৰু তাৰ ওপৰত ভিত্তি কৰি তেখেতসকলে ক'ব বিচাৰিছে যে আজিৰ দিনত গুৱাহাটীত কোনো উন্মুক্ত নলা নৰ্দমা নাই। আৰু এই কথাত মাননীয় আদালতে সন্তুষ্ট প্ৰকাশ নকৰে। তাৰপিছত তেওঁ কৈছিলে সেইখিনি যে মোৰ ঘৰৰ সন্মুখতে আছে। হয়, তেতিয়া সেই প্ৰসংগত কথাখিনি ওলাইছিলে। আৰু দ্বিতীয় কথা, এই যে 4টা খুঁটি মাৰি চাওক, আজি যেতিয়া শুনানি পৰ্যায়ত মাননীয় আদালতে যিটো চৰকাৰী পক্ষৰ পৰা যিটো কথাখিনি তেখেতসকলে কৈ তাতে সন্তুষ্ট প্ৰকাশ নকৰে আৰু তাৰ বিপৰীতে কঠোৰভাৱে মাননীয় আদালতে নিৰ্দেশ জাৰি কৰিছে যি উন্মুক্ত নলাবিলাকৰ যিটো ব্যৱস্থাখিনি তেখেতসকলে ল'ব লাগে বন্ধ কৰিবৰ বাবে, তাক তাৎক্ষণিকভাৱে তেখেতসকলে ল'ব লাগে। আৰু কি ব্যৱস্থাখিনি ল'লে গোটেইখিনি তথ্য সহকাৰে তেখেতসকলে আদালতত অহা তাৰিখত শপতনামা আকাৰে সেই তেখেতৰ কথাখিনি ক'ব লাগে বুলি আদালতে কৈছে। আৰু কোৰ্টে ন্যায়াধীশে নিজাববীয়াকৈ কৈছে নেকি যে আমি সন্মুখত আমি সদায় দেখি থাকোঁ যে উন্মুক্ত হৈ আছে? এক বিশেষ এটা প্ৰসংগ তাতে উল্লেখ কৰা হৈছিলে, যেতিয়া আমাৰ এই শুনানি কালত এজন আমাৰ মাননীয় ন্যায়াধীশে কথাটো কয় যে তেখেতৰ ঘৰৰ আগতে এনেকুৱা নলা খোলা পৰি আছে, যাৰ বাবে তেখেতে দুখ প্ৰকাশ কৰে। গতিকে তেখেতে সেই যিটো আজি চৰকাৰী পক্ষৰ পৰা যিটো নলাৰ কথা যিটো কৰিছে, তাৰ বিপৰীতে তেখেতে এটা বেলেগ ছবি আজি আদালতত তেখেতে দাঙি ধৰে। মানে চৰকাৰী পক্ষই কৈছিলে যে ক'তো নলা খোলা নাই। হয়, এইটো আপুনি তেনেকৈ গোটেই বাক্যটো কওক, চৰকাৰী পক্ষই কৈছে। শুনানিৰ বিষয়টো কি হ'ল আৰু হাইকোৰ্টে কি ক'লে? চাওক, মুকলি নলা নৰ্দমা গুৱাহাটী মহানগৰৰ যিটো অৱস্থা আৰু তাৰ বাবে যি নিৰীহ ব্যক্তিসকলে যদি প্ৰাণহানি হ'ব লগা হৈছে, এইটো সঁচাকৈ দুখজনক বিষয় মই বুলি ভাবোঁ। আৰু এই বিষয়টো সঁচাকৈ সকলোকে মৰ্মাহত কৰিছে। গতিকে গোটেইখিনি বিষয়টো মাননীয় উচ্চ ন্যায়ালয়ৰ ওচৰত দাখিল কৰা হ'ল। আৰু আজি সেই জনস্বাৰ্থ জড়িত গোচৰ য'ত মই নিজে আবেদনকাৰী, তাতে গোটেইখিনি কথাটো শুনি মাননীয় আদালতে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে যি নলা নৰ্দমাৰ যি খোলা অৱস্থাখিনি আছে, সেই অৱস্থাটো কেতিয়াও মানে উচিত নহয়। আৰু এই ৰাজহুৱা স্বাৰ্থ যদি চাই ইয়াৰ বাবে মানে উপযুক্ত যদি ব্যৱস্থাখিনি কৰা নাযায়, তেনে ক্ষেত্ৰত ইয়াৰ যথেষ্ট এটা কুপ্ৰভাৱ পৰিব পাৰে এটা সমাজত। আৰু আজি আমি সেই সমাজৰ য'ত থাকি য'ত মানে যদি এনেকুৱা অৱস্থা হয়, সঁচাকৈ লজ্জাৰ বিষয় বুলিও মাননীয় আদালতে কথাখিনি কৈছে।
মাননীয় আদালতে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে যে গুৱাহাটী পৌৰ নিগমৰ উপায়ুক্তই উপযুক্ত ব্যৱস্থাখিনি অতি সোনকালে ল'ব লাগে আৰু তেখেত সদায় সক্ৰিয় হৈ থাকিব লাগে। যেতিয়াই যদি মাননীয় আদালতে মাতে তেখেতে আহি পেলাই গোটেইখিনি বিষয়টো মাননীয় আদালতে যাতে বুজাব পাৰে, কথাখিনি ক'ব পাৰে আৰু কিখিনি ব্যৱস্থাখিনি লৈছে গোটেইখিনি কথা লৈছে ক'ব পাৰে, এই বিষয়ত তেখেতে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। আজি এতিয়া শুনানি কালত চৰকাৰী পক্ষৰ পৰাই কথাটো কোৱা হ'ল যে গুৱাহাটীত আজিৰ দিনত কোনো ধৰণৰ এনেকুৱা মুকলি নলা নৰ্দমা নাই। এই কথাৰ ওপৰত যথেষ্ট আক্ষেপ দেখুৱাই মাননীয় আদালতে আৰু কয় যে এইটো হ'বই নোৱাৰে, এই অৱস্থাত কথা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আপোনালোক কথাখিনি ক'লেতো নহ'ব, কিন্তু যিটো সত্য এইটো সত্য আমি সদায় মানিব লাগিব। যি মুকলি নলা নৰ্দমাৰ বাবে মানুহৰ মৃত্যুবৰণ সঘনাই হৈ আছে। গতিকে মাননীয় আদালতে কৈছে যে আপোনালোকে তাৎক্ষণিকভাৱে এই গোটেইখিনি ব্যৱস্থাখিনি লওক আৰু এই গোটেইখিনি কথাখিনি আপোনালোকে কি তাতে ব্যৱস্থাখিনি ল'লে তাৰ বিতং তথ্য সহকাৰে আপোনালোকে এটা শপতনামা আকাৰে মাননীয় আদালতত তেখেতসকলক দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰে। এই শুনানিটো অহা 25 তাৰিখে লোৱা হ'ব আৰু এই 25 তাৰিখে চৰকাৰী পক্ষৰ পৰা যিটো শপতনামা আহিব, এই শপতনামাৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত কি কাৰ্যব্যৱস্থাখিনি ল'ব পাৰে বা এই যিখিনি কাৰ্যব্যৱস্থাখিনি লৈছে তাতে সন্তুষ্ট হয় নে নহয়, এই গোটেইখিনি কথাটো উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377।